Hello, dear learners and viewers. মই আশা কৰোঁ তোমালোকে আটাই ভালে আছা। মই আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক SLC পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছু মোষ্ট ইম্পৰ্টেণ্ট ভইচ চেঞ্জ লৈ মই এই ক্লাছটো প্ৰস্তুত কৰিছোঁ যিবিলাক সাধাৰণতে এনেকুৱা ধৰণৰ ভইচ চেঞ্জ তোমাৰ পৰীক্ষাত আহি থাকে। পৰীক্ষাত তোমাৰ এক্টিভৰ পৰা পেছিভ আৰু পেছিভৰ পৰা এক্টিভ প্ৰশ্ন দিয়া থাকিব। গতিকে ক্লাছটো অতি গুৰুত্বপূৰ্ণ। যিসকল ছাত্ৰ ছাত্ৰীয়ে SLC পৰীক্ষাত অৱতীৰ্ণ হ'ব সেয়েহে তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ক্লাছটো চালে নিশ্চয় তোমালোকে উপকৃত হ'বা। So without delay, let's discuss now. There's some important voice change for the SLC examination. SLC examination কাৰণে গুৰুত্বপূৰ্ণ voice change মই ইয়াত লিখিছোঁ এক্টিভ ভইচ। ইয়াত দেখা এক্টিভ ভইচ ইউ শুড নট এৰেজ দিছ কুৱেশ্যন নাও। এইটো আছে তোমাৰ মডাল ভাৰ্ব। আমি যেতিয়া এক্টিভৰ পৰা পেছিভ কৰিম আৰু পেছিভৰ পৰা যদি এক্টিভ কৰিম তেতিয়া আমাৰ সেন্টেন্সটো আমাৰ দেখিব লাগে যে কোন সেন্টেন্সত আছে এফাৰ্মেটিভ আৰু নেগেটিভ আছে। ভাৰ্বটো উলিয়াব লাগে, সাবজেক্ট অবজেক্ট এইবিলাক আমাৰ ইত্যাদি উলিয়াব লাগিব আৰু তেতিয়া আমি এইটো আমাৰ ভইচ চেঞ্জ কৰিব লাগে। এই মডেল ভাৰ্বৰ শুড, মাষ্ট, ক্যান আদি এইবিলাক হৈছে মডেল ভাৰ্ব। গতিকে মডেল ভাৰ্ব যেতিয়া থাকিব তেতিয়া এই মডেল ভাৰ্বৰ লগত শুড থাকিলে শুড বি, ক্যান থাকিলে কুড ক্যান বি, মাষ্ট থাকিলে মাষ্ট বি, নিড থাকিলে নিড বি আদি হ'ব। ভাৰ্বৰ লগত বি ভাৰ্ব হ'ব। এই এক্টিভ এটা ভাৰ্বৰ সাবজেক্ট। গতিকে এইটো পেছিভ বাই প্ৰিপজিশ্যন অবজেক্ট হ'ব। আৰু দিছ কুৱেশ্যন নাও এটা এডভাৰ্ব। দিছ কুৱেশ্যনটো হৈছে অবজেক্ট। গতিকে এইটো সাবজেক্ট হ'ব। গতিকে দিছ কুৱেশ্যন শুড নট বি, যিহেতু নেগেটিভ সেন্টেন্স, শুড নট বি ৰেইজড নাও বাই ইউ। দিছ কুৱেশ্যন আপুনি লিখিছ দিছ কুৱেশ্যন শুড নট বি ৰেইজড নাও বাই ইউ। তেনেহ'লে তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা। এতিয়া দেখা যে ইয়াত মই পেছিভ ভইচ লিখিছোঁ যে দিছ ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম। এই দলংখন নিৰ্ধাৰিত সময়ত সমাপ্ত কৰা হৈছিল। ইয়াত দেখা ইয়াত আছে ওমিশ্যন অফ দ্য এজেণ্ট। এইটো দি ব্ৰিজ ৱাজ কমপ্লিটেড, নিশ্চয় এইটো পাষ্ট ইনডিফিনিট টেন্সত পেছিভ ভইচত আছে, পাষ্ট ইনডিফিনিট টেন্সত। আৰু এক্টিভ ভইচৰ ভাৰ্বৰ যিটো ছাবজেক্ট পেছিভ ভইচত গৈ যে বাই প্ৰিপজিশ্যন অবজেক্ট হয় সেইটো আমাৰ ইয়াত উল্লেখ নাই। গতিকে ইয়াত তোমাৰ ওমিশ্যন অফ দ্য এজেণ্ট আছে। গতিকে যেতিয়া তোমাৰ পেছিভ ভইচত ওমিশ্যন অফ দ্য এজেণ্ট থাকে তেতিয়া আমাৰ কি কৰিব লাগে, এটা মেণ্টালি ছাপ্লাইড দিব লাগিব। যে ছাবজেক্টটো আমি এটা মেণ্টালি সেন্টেন্সৰ অৰ্থৰ ওপৰত ভিত্তি কৰি আমাৰ এটা মেণ্টালি ছাপ্লাইড এটা ছাবজেক্ট আমাৰ বহাব লাগিব সেন্টেন্সৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি। যে দি ব্ৰিজ ৱাজ কমপ্লিটেড তেনেহ'লে কাৰ দ্বাৰা হৈছিল, বাই দ্য লেবাৰ অৰ দ্য ইঞ্জিনিয়াৰ এনেকুৱা আমি ধৰি ল'ব পাৰোঁ। গতিকে দি লেবাৰ্ছ, বাই দ্য লেবাৰ্ছ দিলে লেবাৰ্ছৰ পৰিৱৰ্তে আমি প্ৰনাউন বহাব পাৰোঁ। গতিকে দে, আমি এতিয়া দে পালোঁ, ভাৰ্ব হৈছে কমপ্লিটেড, ব্ৰিজ দিছ ব্ৰিজ হ'ল ছাবজেক্ট, এইটো অবজেক্ট হৈ যাব পেছিভত। গতিকে দে কমপ্লিটেড দ্য ব্ৰিজ, দে কমপ্লিটেড দ্য ব্ৰিজ ইন এ ৰেকৰ্ড টাইম। অ'কে, এতিয়া নেক্সট ছামৱান হেজ ষ্টলেন মাই বুক। এইটো ওমিশ্যন অফ দ্য তোমাৰ এজেণ্ট আমি ৰাখিব পাৰোঁ। এইটো পেছিভ ভইচ হৈছে দি মাই বুক হেজ বিন ষ্টলেন, মোৰ কিতাপটো চুৰি হৈছে। যে মাই বুক হেজ বিন ষ্টলেন এইটো আমাৰ পেছিভ ভইচত আছে। মাই বুক হেজ বিন ষ্টলেন বাই কাৰ দ্বাৰা হৈছে সেইটো উল্লেখ নাই। গতিকে এইটো মেণ্টেলি ছাৰ্ভে দিব লাগিব। দে দিব পাৰা নাইবা ছামৱান দিব পাৰা।
সামওয়ান যদি দিয়া তেনেহ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, দে দিলে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হ'ব। যে সামওয়ান হেজ ষ্টলেন মাই বুক, সামওয়ান হেজ ষ্টলেন মাই বুক নাইবা দে হেভ ষ্টলেন মাই বুক। অ'কে, এইটো অমিশ্যন অফ দ্য এজেণ্ট আছে, এইটো পেচিভ ভইচত, আৰু এইটো পেচিভ ভইচত অমিশ্যন অফ দ্য এজেণ্ট আছে, একেই। গতিকে তোমালোকৰ সচৰাচৰ পৰীক্ষাত অমিশ্যন অফ দ্য এজেণ্ট এইটো তোমাৰ পেচিভ ভইচতে বেছি আহে। যে এতিয়া নেক্সট দেখা, বাই হুম কেন দিছ বি ডান, এইটো ইণ্টাৰভিউটিভ চেণ্টেন্স হয়। এইটো কেন আছে, কেন বি ডান, গতিকে কেন ডু, এইটো ভাৰ্বটো হ'ব কেন ডু, দিছ আছে ছাবজেক্ট, বাই হুম থাকিলে হু হয়, গতিকে হু কেন ডু দিছ, হু কেন ডু দিছ। এইটো কোনে কৰিব পাৰে, এইটো কাৰ দ্বাৰা কৰিব পৰা হয়। নেক্সট, দে সে ডেট হি ইজ এ চেইণ্ট, সিহঁতে কয় যে তেওঁ এজন ঋষি নাইবা সন্যাসী, সাধু মানুহ। এইটো তোমাৰ পেচিভ ভইচ কৰিলে কি হ'ব, যে দে সে ডেট হি ইজ এ চেইণ্ট, হি ইজ সেইড টু বি চেইণ্ট, হি ইজ সেইড টু বি এ চেইণ্ট, হি ইজ সেইড, এইটোৱে তোমাৰ পেচিভ ভইচ হৈ গৈছে, যে হি ইজ সেইড টু বি চেইণ্ট। অ'কে, বুজিব পাৰিছা? যে দে সেইড ডেট হি ৱাজ স্পাই, হি ৱাজ সেইড টু বি স্পাই। অ'কে, এতিয়া নেক্সট দেখা, হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী, এইটো পৰীক্ষাত আহি থাকে। হি ৱাজ ছিলেক্টেড ছেক্ৰেটাৰী, এইটো পেচিভ ভইচত আছে, গতিকে এক্টিভ ভইচত কি হ'ব, যে এইটো এক্টিভ ভইচত আমি কেনেকৈ কৰিম, এইটো আছে তোমাৰ ফেক্টিটিভ অবজেক্ট, এইটো তোমাৰ ফেক্টিটিভ অবজেক্ট। ফেক্টিটিভ অবজেক্টক কেতিয়াও আমি পেচিভ ভইচত ছাবজেক্ট কৰিব নোৱাৰোঁ। দেখায় এইটো দেখা, এক্টিভ ভইচটো দেখিলে তোমালোকে ক্লিয়াৰলি বুজিব পাৰিবা। দেখা যে দে ইলেক্টেড হিম ছেক্ৰেটাৰী, আমি জানো ভাৰ্বৰ অবজেক্ট, দুটা অবজেক্ট কেতিয়াবা থাকে, কিন্তু অবজেক্ট যেতিয়া থাকিব, অবজেক্ট আৰু কমপ্লিমেণ্ট পাৰ্থক্য আছে। যে অবজেক্টটো তোমাৰ ভাৰ্বৰ যিটো অবজেক্ট, সেইটো ছাবজেক্টৰ লগত নাইবা অবজেক্টৰ লগত কেতিয়াও, ডাবল অবজেক্ট যিটো কেতিয়াও ভাৰ্বৰ ছাবজেক্ট বা অবজেক্টৰ লগত একেই ব্যক্তি বা বস্তু নহয়, এইটো আমাৰ মনত ৰাখিব লাগিব। ইয়াত দেখা যে দে ইলেক্টেড হিম, সিহঁতে তেওঁক নিৰ্বাচিত কৰিছিল, ইলেক্টেড হিম ছেক্ৰেটাৰী। ইয়াত দেখা এই ছেক্ৰেটাৰীটো হিম আৰু ছেক্ৰেটাৰী একেই ব্যক্তি, গতিকে এইটো অবজেক্টিভ কমপ্লিমেণ্ট। গতিকে অবজেক্টিভ কমপ্লিমেণ্টক ফেক্টিটিভ অবজেক্ট বুলি কোৱা হয়। ইয়াত ফেক্টিটিভ অবজেক্ট ছেক্ৰেটাৰী আছে, গতিকে ছেক্ৰেটাৰীটো আমি এক্টিভ ভইচত, পেচিভ ভইচত আমি ছেক্ৰেটাৰী এইটো ছাবজেক্ট কৰিলে ভুল হ'ব। ভাৰ্বৰ যিটো অবজেক্ট সেইটো আমাৰ ছাবজেক্ট কৰিব লাগিব। দে ইলেক্টেড হিম ছেক্ৰেটাৰী, গতিকে এই হিমটোক আমি ছাবজেক্ট কৰিব লাগিব পেচিভত। যে হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী, হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী বাই দেম, হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী বাই দেম দিলেও হ'ব, নিদিলেও হ'ব, যে হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী। অ'কে, এইটো হৈছে তোমাৰ ফেক্টিটিভ অবজেক্ট। গতিকে এতিয়া দেখা যে ৰিটেন অবজেক্টটো দেখা, ইয়াত ৰিটেন অবজেক্ট আছে। দে আস্কড মি সাম কুৱেশ্যনছ, সিহঁতে মোক কিছু প্ৰশ্ন সুধিছিল। দে আস্কড মি সাম কুৱেশ্যনছ, ইয়াত তোমাৰ মি এটা অবজেক্ট আছে, সাম কুৱেশ্যন এটা অবজেক্ট আছে, গতিকে এই দুটাই অবজেক্ট হয়, কাৰণ এইটো ভাৰ্বৰ ছাবজেক্টৰ লগত নাইবা অবজেক্টৰ লগত একে ব্যক্তি বা বস্তু হোৱা নাই, গতিকে এইটো আমাৰ দুটাই আমাৰ অবজেক্ট। গতিকে এনেকুৱা ডাবল অবজেক্ট যদি বাক্যত থাকে তেনেহ'লে ভইচ দুই ধৰণৰ হ'ব পাৰে। যে সাম কুৱেশ্যনছৰ পৰা কুৱেশ্যন দি আৰম্ভ কৰিব পাৰোঁ, আৰু মি এইটো আই দিও আৰম্ভ কৰিব পাৰোঁ। মই দুটা লিখিছোঁ ইয়াত দেখা যে সাম কুৱেশ্যনছ, আইটো আই ৱাজ আস্কড সাম কুৱেশ্যনছ বাই দেম, আই ৱাজ আস্কড সাম কুৱেশ্যনটো পাষ্ট ইনডিফিনিট হয়, গতিকে আই ৱাজ আস্কড সাম কুৱেশ্যনছ বাই দেম, অৰ সাম কুৱেশ্যনছ ৱেৰ আস্কড মি বাই দেম। ইয়াতে ৰিটাৰ্ণ অবজেক্ট, ইয়াত সাম কুৱেশ্যন আছে ৰিটাৰ্ণ অবজেক্ট। অ'কে, বুজিব পাৰিছা? এইটো আমাৰ লক্ষ্য ৰাখিব লাগিব যে ফেক্টিটিভ অবজেক্ট আৰু ৰিটাৰ্ণ অবজেক্টৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্যখিনি এনেকৈ ধৰি তোমালোকে ভইচ চেঞ্জ কৰিবা। অ'কে, এতিয়া দেখা ৱেয়াৰ
ওয়ার দি কোশ্চেন্স আনসার্ড বাই ইউ, তোমার দ্বারা প্রশ্ন উত্তরটা দেওয়া হয়েছিল না, এইটা তোমার পেসিভ ভয়েসত আছে। এইটো এক্টিভ কৰিলে বাই ইউ এইটো তোমাৰ সাবজেক্ট হ'ব, আর দি কোশ্চেন্স এইটো হ'ব অবজেক্ট, ভার্ব প্লাস আনসার্ড, আৰু আছে এইটো পাস্ট ইনডিফিনিট টেন্স, এইটো ইন্টারগেটিভ সেন্টেন্স হয়। গতিকে পাস্ট ইনডিফিনিট টেন্স সাবজেক্ট পালো, ভার্ব পালো, অবজেক্ট পালো, তেতিয়া হ'ব সাবজেক্ট ইউ, তেতিয়া পাস্ট ইনডিফিনিট কৰিলে ইন্টারগেটিভ সেন্টেন্স ডিডটো আগত আহিব। ডিড ইউ আনসার দ্য কোশ্চেন্স, ডিড ইউ আনসার দ্য কোশ্চেন, যে ওয়ার দ্য কোশ্চেন্স আনসার্ড বাই ইউ। ওকে, বুঝিব পাৰিছা? নেক্সট দেখা, হিজ কন্ডাক্ট সারপ্রাইজড আস, তার ব্যবহারে আমাক আচৰিত কৰিছিল। যে উই ওয়ার সারপ্রাইজড, উই আর সারপ্রাইজড পাস্ট ইন্ডিপেন্ডেন্স হয়, গতিকে উই আর সারপ্রাইজড বাই হিজ কন্ডাক্ট হ'ব লাগে। কিন্তু যেতিয়া তোমাৰ সারপ্রাইজ ভাগ থাকিব তেতিয়া প্রিপজিশনটো বাইৰ সলনি এট প্রিপজিশন হ'ব। অর্থাৎ আমি জানো যে বাই প্রিপজিশনৰ সলনি এতিয়া হ'ব এট উইথ টু প্রিপজিশন অবজেক্ট হয়। নো ভার্ব থাকিলে টু হয়, প্লিজ ভার্ব থাকিলে উইথ হয়, সারপ্রাইজ থাকিলে এট হয়, ফিল ভার্ব থাকিলে উইথ হয়। এইবিলাক আমাৰ মনত ৰাখিব লাগিব যে কিছুমান ভার্ব আছে যিবিলাক ভাৰ্বৰ লগত বাই প্রিপজিশন ব্যৱহাৰ নহয়। যে ঠিক সেইদৰে হিজ কন্ডাক্ট সারপ্রাইজড আস, উই ওয়ার পাস্ট ইন্ডিপেন্ডেন্স, উই ওয়ার সারপ্রাইজড এট হিজ কন্ডাক্ট, নট এট বাই দিলে ভুল হ'ব। যে আই ডু নট নো হিজ এড্রেস, ইয়াত মই লিখিছোঁ যে এড্রেস ইজ নট নন টু মি, এইটো পেচিভ দিয়া আছে। ইয়াত নট নন, ন ভাৰ্ব আছে, গতিকে ইয়াত টু ব্যৱহাৰ হ'ব। গতিকে আই এইটো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্সৰ হয়, গতিকে আই ডু নট নেগেটিভ সেন্টেন্স হয়, আই ডু নট নো হিজ এড্রেস, এইটো হ'ব এক্টিভ ভয়েস। নেক্সট, পিপুল সে দ্যাট অনেস্টি ইজ দ্য বেস্ট পলিসি, পিপুল সে দ্যাট অনেস্টি ইজ দ্য বেস্ট পলিসি। তেনেহ'লে এইটো তোমাৰ এনেকুৱা বাক্য যেতিয়া তোমাৰ কমপ্লেক্স সেন্টেন্সৰ ভইচ চেঞ্জ কৰিবা, তেতিয়া তোমাৰ কি কৰিব লাগে, ইম্পাৰ্চনেল ইট দি আৰম্ভ কৰিব লাগে। কিছুমান ভাৰ্ব আছে আক্স, টেল, নো, এইবিলাক ভাৰ্বৰ লগত ইম্পাৰ্চনেল ইট দি ভইচ চেঞ্জ আমাৰ কৰিব লাগে। ঠিক পিপুল সে দ্যাট অনেষ্টি ইজ দ্য বেষ্ট পলিচি, তেনেহ'লে ইট ইজ সেইড দ্যাট, এই ইট ইজ সেইড এইটো পেচিভ হৈ গৈছে। ইট ইজ সেইড দ্যাট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। ইট ইজ নন দ্যাট দ্য আৰ্থ ইজ ৰাউণ্ড, everybody knows that the earth is round, and it is known that the earth is round. People say that he will pass or he will secure good mark in the examination. People say that it is said that he will secure good marks in the exam. বুঝি পাৰিছা যে ইম্পাৰ্চনেল ইট দ্বাৰা আৰম্ভ হয়। এতিয়া দেখা, দিছ পেন ইজ টু বি বট বাই মি, তো ইজ টু বি বট বাই মি, আই এইটো দিছ পেন অবজেক্ট, এইটো অবজেক্ট হ'ব, এইটো ছাবজেক্ট হ'ব। আই এম টু বাই, টু বি বট, আই এম টু বাই দিছ পেন, this pen is to be bought by me, I am to buy this pen. Okay, এতিয়া দেখা, I saw him carrying a box, মই তেওঁক এটা বাকচ কঢ়িয়াই লোৱা দেখিছিলোঁ। এইটো হ'ব I saw a box being carried by him, I saw him carrying a box, I saw a box being carried by him. গতিকে এইটো সেন্টেন্সটো তোমাৰ এইটো চিম্পল সেন্টেন্স এইটো নহয়, গতিকে ইয়াত পাৰ্টিচিপল দি তোমাৰ এই বাক্যটো কৰা হৈছে। গতিকে ইয়াৰ ভইচ চেঞ্জটো এনেকুৱা হ'ব, আই চ হিম কেৰিং এ বক্স। এতিয়া আই চ হিম doing the work, then হ'ব I saw the work being done by him. Okay, বুজিব পাৰিছা?
মই আজি তোমালোকৰ SLC এক্সামিনেশ্যন যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব সেইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই গুৰুত্বপূৰ্ণ কিছুমান যিবিলাক পৰীক্ষাত সচৰাচৰ আহি থাকে এইবিলাক কিছু মষ্ট ইম্পৰ্টেণ্ট তোমাৰ ভইচ চেঞ্চ লৈ মই পৰীক্ষা মই ক্লাছটো প্ৰস্তুত কৰিছিলোঁ। তোমালোকে নিশ্চয় এই ক্লাছটোৰ পৰা নিশ্চয় উপকৃত হ'বা। পৰৱৰ্তী ক্লাছৰ তোমালোকৰ আমন্ত্ৰণ থাকিল। এইখিনি সময় তোমালোকে সকলোৱে ভালে থাকা। Thank you very much for watching my video. Bye bye.